প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমাৰ বুকুৰ মাজত লৈ আমি আগবাঢ়ি গৈ থাকিব লাগিব। এতিয়া আহোঁ আমাৰ আজিৰ মূল কাৰ্যসূচীলৈ, যাৰ বাবে সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। যোৱা ২৫টা বছৰ জুবিন গাৰ্গক ঘনিষ্ঠভাৱে পোৱা মানস ৰবীনৰ প্ৰতিবাদী কণ্ঠস্বৰ আমি সদায় শুনি আহিছোঁ। এইগৰাকী মানস ৰবীন অসমীয়া সংগীত জগতৰ অন্য এক চিনাকি নাম। মূলতঃ তেওঁ লোকসংগীত আৰু পপ সংগীত পৰিৱেশন কৰে। তেওঁ বহুতো জনপ্ৰিয় অসমীয়া বোলছবিৰ গীত, অসমীয়া থলুৱা লোকগীত আৰু বিহুসুৰীয়া গীতৰ এলবামৰ সংগীত পৰিচালনা কৰি অসমীয়া সংগীতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁৰ অৱদান অসমীয়া সংগীত জগতত অনস্বীকাৰ্য। কেৱল অসমতে নহয়, উত্তৰ পূব ভাৰতৰ দশদিশে জনপ্ৰিয়তা অৰ্জন কৰা মানস ৰবীন একাধাৰে গীতিকাৰ, গায়ক, সুৰকাৰ, সংগীত পৰিচালক, সংগীত প্ৰযোজক, যিয়ে বিহুসুৰীয়া গীতসমূহক এক সুন্দৰ ৰূপ দিছে। তেখেতৰ বিহুসুৰীয়া গীত শুনি কোন অসমীয়াৰ গা নাচি নুঠাকৈ থাকিব পাৰে? 1974 চনৰ 17 ডিচেম্বৰত জন্ম লাভ কৰা মানস ৰবীনে সংগীত জগতখনত প্ৰথমবাৰৰ বাবে ভুমুকি মাৰিছিল 1995 চনত নিহাৰিকা নামৰ একক এলবামটিৰ জৰিয়তে। 1997 চনত টাইফুন প্ৰডাকশ্যনৰ উজান প্ৰীতি আৰু 1999 চনত সৰস্বতী কমিউনিকেশ্যনৰ মানস কন্যা আৰু বৰষা নামৰ আন তিনিটি এলবামৰ জৰিয়তে অসমবাসী ৰাইজৰ আগত নিজকে চিনাকি দিবলৈ সক্ষম হৈছে। পিছলৈ তেখেতে এনকে প্ৰডাকশ্যনৰ লগত কাম আৰম্ভ কৰে, য'ত দুটি নাম অতিকৈ জনপ্ৰিয় আছিল, মানস ৰবীন আৰু জুবিন গাৰ্গ। জুবিন গাৰ্গৰ কণ্ঠ আৰু মানস ৰবীনৰ সংগীত অসমীয়া বিহু বলীয়া ৰাইজৰ বাবে এক আৱেগ। পৰৱৰ্তী পৰ্যায়ত তেওঁ নিজা প্ৰডাকশ্যন মানস ৰবীন প্ৰডাকশ্যন গঠন কৰে। এই বেনাৰতে নিৰ্মিত তেখেতৰ সংগীত পৰিচালনাৰ জোনবাই নামৰ বিহুসুৰীয়া VCD এলবামখনে দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছিল। এই এলবামৰ কেইবাটাও খণ্ড নিৰ্মাণ কৰা হৈছিল অৱশ্যে। ইয়াৰ উপৰি প্ৰখিলা লেফাফা তেওঁৰ দ্বাৰা সংগীত পৰিচালিত অন্যতম জনপ্ৰিয় এলবাম। মানস ৰবীনে প্ৰিয়া ও প্ৰিয়া, এয়ে জোনাকবিহীন জীৱন, ককা দেউতাৰ ঘৰ জোৱাই, উজনিৰ দুজনী গাভৰু ছোৱালী, বৰলাৰ সংসাৰ আদিকে ধৰি কেইবাখনো অসমীয়া বোলছবিত সংগীত পৰিচালক হিচাপে কাম কৰি অন্য এক খ্যাতি অৰ্জন কৰিছে। 2002 চনত প্ৰাগ চিনে এৱাৰ্ডত শ্ৰেষ্ঠ গীতিকাৰৰ সন্মান আৰু জোনবাই ভিডিঅ' এলবামৰ কাৰণে 2006-07 চনত শ্ৰেষ্ঠ ভিডিঅ' ছবি নিৰ্মাতাৰ চিত্ৰলেখা বঁটা লাভ কৰে। কেৱল এই নহয়, অসমৰ নিবনুৱাসকলৰ সংস্থাপনৰ বাবেও এইগৰাকী শিল্পীয়ে ৰবীন আৰ্মি সংস্থাৰ যোগেদি এক বৃহৎ প্ৰচেষ্টা অব্যাহত ৰাখিছে। হাজাৰ হাজাৰ যুৱক যুৱতী এতিয়া আশা ভৰসাৰ আন এক থল হৈছে ৰবীন আৰ্মি। এইগৰাকী জনতাৰ শিল্পী মানস ৰবীন দেৱক মঞ্চলৈ আগবঢ়াই আনিবলৈ সাধাৰণ সম্পাদকক অনুৰোধ কৰিছোঁ। সকলোকে এটি হাত চাপৰি সভাখন জনাবলৈ অনুৰোধ জনালোঁ। আৰম্ভ কৰিবলৈ আগবঢ়াই দিছোঁ আজিৰ মূল বক্তৃতা অনুষ্ঠান, গানৰ জুবিন প্ৰাণৰ জুবিন, গানৰ জুবিন প্ৰাণৰ জুবিন। ৰিপুঞ্জয় তামুলী সোঁৱৰণী আজি যি বক্তৃতা অনুষ্ঠান, তালৈ মোক আমন্ত্ৰণ জনালে। অলপ হাইটো বঢ়াই দিবা। সাধাৰণতে মই গান গাবলৈহে যাওঁ, কথা ক'বলৈনো ক'ত যাওঁ। গান নাগাই কথা ক'লে মানুহে কেনেকুৱা পায় মই নাজানো, কিন্তু পিতৃ মাতৃক মই লগ পালোঁ, বিশেষতঃ জ্যোতিকণা বাইদেউক। মই নাহিম বুলি ক'বলৈ মোৰ অসুবিধা হ'ল। মোৰ আহিম বুলি ক'বলৈ যিমান সুবিধা আছিলে, মোৰ নাহিম বুলি ক'বলৈ অসুবিধা হ'ল। সেই সূত্ৰে মই আহিম বুলি ক'লোঁ। তেখেতসকলক বৰ আগ্ৰহেৰে মাতিলে। জীৱনৰ চাগে এইটো মোৰ প্ৰথম অনুষ্ঠান য'ত মই কথা ক'বলৈ আহিছোঁ। কথা কোৱাৰ অভ্যাস একেবাৰে নাই, বিশেষকৈ এনেকুৱা ধৰণৰ বিদ্যায়তনিক মঞ্চ এখনত বহি কথা কোৱাৰ অভ্যাস একেবাৰে নাই। যা হওক, এতিয়া বিষয়টো হ'ল গানৰ জুবিন
প্ৰাণৰ জুবিন। প্ৰথমে গানৰ জুবিনজনৰ কথা কওঁ। গানৰ জুবিনজনৰ বিষয়ে আমি প্ৰত্যেকেই কিবা নহয় কিবা জানো। যি নাজানো সেয়া হয়তো ভৱিষ্যতৰ দিনত লিখিত ৰূপত ওলাব। মই যিহেতু তেখেতৰ লগত যোৱা ২৬টা বছৰৰ সংগী, সেই সূত্ৰে গানৰ জুবিনজনৰ সম্পৰ্কত মোৰ যি অনুভৱ সেইখিনি মই বেকত কৰিম মাত্ৰ। গানৰ জুবিনজনৰ লগত মোৰ প্ৰথম চিনাকি হৈছিল মই যেতিয়া যোৰহাটৰ জে.বি. কলেজত পঢ়িবলৈ আহিছিলোঁ। তেতিয়া মোৰ আটাইবোৰ বন্ধু বান্ধৱ, যেনেকৈ মই এটা মানে গান পগলা ল'ৰা, গতিকে লগ বন্ধুবোৰ তেনেকুৱাই হয় ন, কোনোবা গীটাৰ বজায়, কোনোবা ড্ৰাম বজায়, এনেকুৱাই। মই ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ, ফিজিক্সৰ গেলেৰী একদম পাছফালে বহিছিলোঁ, আৰু ছাৰ নহালৈকে বা বাইদেউ নহালৈকে আমাৰ জলচা চলিয়ে যায়। আৰু এটাই বেঞ্চতে থপৰিয়াই বজায়, এটাই গীটাৰখন এনেকৈ এনেকৈ বজায়। তো এনেকুৱা আমি গান পগলাই আছিলোঁ। তো সেই চোৱা সময়তে এটা গীত যোৰহাটৰ ল'ৰাবোৰে শুনাইছিলে গাই। গীতটি আছিলে সপোন ৰঙী জীৱন তুমি। এই গীতটি কোনো ৰেডিঅ' বা কেছেট ক'তো শুনা নাছিলোঁ, তাহাঁতৰ মুখতে শুনিছিলোঁ। গীতটিৰ সুৰটো ইমান পবিত্ৰ, ইমান নতুন, এনেকুৱা অসমীয়া গান আগে পাছে শুনা মনত নপৰে। তো মই সুধিছিলোঁ যে কাৰ গান এইটো? বোলে এইটো জুবিন দাৰ গান। এইটো এবাৰ আমাৰ যোৰহাটত এখন কম্পিটিশ্যন হৈছিল, খুব ভাল। সেইখন কম্পিটিশ্যনত তাত গায়ক গায়িকাৰ কম্পিটিশ্যন নহয়, তাত গীতিকাৰ আৰু সুৰকাৰৰ কম্পিটিশ্যন হয়। আৰু জুবিন গাৰ্গে সেইবাৰ, তেতিয়া জুবিন বৰঠাকুৰ আছিল, নিজৰ ভনীয়েক জংকী আৰু এগৰাকী যোৰহাটৰে কণ্ঠশিল্পী, দুয়োকে দি দুটা গান গোৱাইছিল। সেই দুটা গীতৰ ভিতৰত এই গীতটিৰ কাৰণে তেতিয়াই তেখেতে শ্ৰেষ্ঠ গীতিকাৰ আৰু সুৰকাৰৰ বঁটা লাভ কৰিছিল। আৰু যোৰহাটখন এনেকুৱা এখন ঠাই, তাত গীতিকাৰ সুৰকাৰৰ অভাৱ নাই। একদম এজনতকৈ এজন দিগ্গজ গীতিকাৰ সুৰকাৰ। ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰত যিমানবোৰ গীত বাজে তাৰ অধিকাংশ চাগে আমাৰ যোৰহাটৰ গীতিকাৰ সুৰকাৰৰে গীত বাজে। নগেন বৰা ডাঙৰীয়া আছিল, দৰ্প শৰ্মা ডাঙৰীয়া আছিল, গোটেইবোৰ আটাইবোৰ ক্লাছিকেলি ট্ৰেইন ছিংগাৰ। তাত এই সৰু ল'ৰাটোৱে, জুবিন বৰঠাকুৰ বোলা সৰু ল'ৰাটোৱে যে প্ৰথম পুৰস্কাৰ পাব, তাকো দুয়োটা শিতানত, সেইটো সাংঘাতিক এটা ডাঙৰ খবৰ আছিল। আৰু গীতটোও সাংঘাতিক আছিল। সেই গানৰ জৰিয়তে প্ৰথম জুবিন বৰঠাকুৰৰ লগত মোৰ চিনাকি। মানুহজনক পিছলৈ আমি পাইছোঁ, কলেজত পাইছোঁ, তাৰপিছত একেলগেতো বহু বছৰ কামেই কৰিলোঁ। আৰু গানৰ জুবিন তেখেত অসমলৈ আহিলে, সকলো গোটেই পৃথিৱীৰ যিটো আমাৰ প্ৰক্ৰিয়া, বিৱৰ্তন প্ৰক্ৰিয়া, বিৱৰ্তনৰ গোটেই প্ৰক্ৰিয়াটোত চাবচোন, কোনোবা এজন এজন মানুহে গোটেই পৃথিৱীখনক অনাগত 100 বছৰলৈ আগবঢ়াই লৈ গৈছে। পাইথাগোৰাছৰ মতে গোটেই পৃথিৱী চলি থকা হ'লে পৃথিৱী পিছুৱাই থাকিলে, সেইকাৰণে গেলিলিও আহিছিলে। ঠিক সেইদৰে আমি বিজ্ঞানৰ ষ্টুডেণ্ট যদি জানা আছা, DC কাৰেণ্ট, থমাছ আলভা এডিছনৰ থিয়ৰিত যদি পৃথিৱী চলিলেহেঁতেন, পৃথিৱী এতিয়াৰ অৱস্থা নাপায়। নিকোলা টেছলাই যদি AC কাৰেণ্টৰ কথা তেতিয়া নাভাবিলেহেঁতেন, বা সেই গোটেই মেকানিজিমটো আমাক দি থৈ নগ'লহেঁতেন। গতিকে গোটেই পৃথিৱীলৈ তেনেকৈ বিভিন্ন সময়ত একোজন মানুহৰ আগমন ঘটে, আৰু যিজন মানুহে গোটেই পৃথিৱীখনক এটা বহুত ডাঙৰ উৰাণ বুলি ক'ব পাৰি, উৰাণটো এতিয়া অসমীয়া শব্দ, উৰাণ এটা দি থৈ যায়। তাৰ ফলত পৃথিৱীখন আগবাঢ়ি যায়। আমাৰ অসমীয়া সংগীতৰ ক্ষেত্ৰতো খুব চহকী আমাৰ অসমীয়া সংগীত জগত। গীতে মাতে, নাটে, ভাওনাই। আমি দুখীয়া নাছিলোঁ কোনোদিনে।
কিন্তু সেই গোটেই বস্তুবোৰ যেনেকৈ ঘৰৰ বাচন বৰ্তনবোৰ কাঁহৰ বাচন বৰ্তনবোৰ ব্যৱহাৰ নকৰোঁতে যে কি হয় আমাৰ উজনিৰ ফালে কঁহৰ উঠি যোৱা বুলি কয়, এইফালে কিবা কয় হয় নাই? অঁ, তো তেনেকুৱা হৈছিল। অৱস্থা এনেকুৱা পাইছিল যে মই নিজে প্ৰত্যক্ষদৰ্শী। গোটেই বিহু মঞ্চবোৰত তেতিয়া হিন্দী গীতৰ একেবাৰে পূৰা প্ৰাদুৰ্ভাৱ। অসমীয়া গানটো মানে অসমত গাইছোঁ কাৰণে নিয়ম ৰক্ষা কৰিবৰ কাৰণে এটা গীত গায় আৰু তাৰপিছত হিন্দী, দৰ্শকেও চিঞৰে হিন্দী। এই অৱস্থা। এইটো 1990-92লৈকে এই অৱস্থা। আনকি সেইচোৱা সময়ত মই এটা প্ৰবন্ধ পঢ়িছিলোঁ, আমাৰ ভূপেন মামা ডক্টৰ ভূপেন হাজৰিকাই লিখিছিল যে এখন ফাংচনত মানে তেখেতে গান গাই আছে আৰু সেইচোৱা সময়ত তেখেতৰ এই হিন্দী দিল হোম হোম কৰে ঘবৰাই ৰ'দালি ছবিৰ এই গীতটি খুব জনপ্ৰিয় হৈছে। গতিকে তেখেতে যিহেতু নিজৰ গীত বুকু হোম হোমৰ লগত লগাই সেই গীতটিও পৰিৱেশন কৰে। সেই গীতটি পৰিৱেশন কৰি উঠাৰ লগে লগে ভূপেন হাজৰিকাৰ অনুষ্ঠানতো চিঞৰে জিলেলে গাব লাগিব। ভূপেন মামাই বোলে মাতি আনিছিল, আহাচোন আহা ইফালে আহা, বৰ ধুনীয়া তোমাৰ মাতটো, আহা তুমি জিলেলেতো গোৱাচোন, মই চাহ একাপ খাই মাইকটো আগবঢ়াই তাক খেদিছিল বাজা হওক। গতিকে সেইচোৱা সময়ত আমাৰ গোটেই যিবোৰ গীত সেই ঘৰত ব্যৱহাৰ নোহোৱা কাঁহৰ বাচন বৰ্তনৰ নিচিনা হৈছিল। সেইচোৱা সময়তে চাগে আমাৰ মাজলৈ এজন মানুহ আহিল এটা কণ্ঠ লৈ। তেখেতে কোনোদিনে গান গাম বুলি ভবা নাছিল, আনকি কোনোদিনে গান শিকা নাছিল, অথচ তেখেতৰ মানে কণ্ঠত যেন আই সৰস্বতীয়ে বাস কৰিছিল। যিটো গীতেই কলকলাই দিলে সিয়েই গুঞ্জৰিত হ'ল সহস্ৰজনৰ বুকুত। তেওঁ প্ৰথম এটা গীত বাণীবদ্ধ কৰিছিল যোৰহাট FM ৰেডিঅ' ষ্টেচন এটা আছে, দৌৰা দৌৰিকৈ গৈ কোনোবাই মাতি দিলে, যুৱবাণী নে কিবা এটা অনুষ্ঠান আছে, ডিব্ৰুগড়টোৰ নিচিনা নহয়, এইটো অকল যোৰহাটৰ ৰাইজেহে শুনিব পাৰে, বেলেগলৈ নাযায় মানে। তাতে এটা গীত গালে, ইমান ধুনীয়া। এতিয়াও যদি সেই গীতটি শুনে বহুত ডাঙৰ ক্লাছিকেল ছিংগাৰ লুটি খাই পৰি যাব, মানে ইমান সৰুতে ইমান ধুনীয়া মূৰ্তি লৈ কেনেকৈ গাইছিলে মানে। গতিকে সেই গীতটি প্ৰকাশ নহ'ল, এতিয়া ক'ৰবাত ফেচবুকত আহে, ক'ৰবাত আপোনালোকে শুনি চাব। সেই গীতটিৰে আৰম্ভণি, তাৰপিছত তেখেতৰ প্ৰথমখন সৰ্বকেছেট অনামিকা আহিলে। অনামিকা এনেকুৱা এটা, যিবোৰ ল'ৰাই হিন্দী গীত শুনিবলৈ উদ্বাউল হৈ আছিলে, হিন্দী গীত নহ'লে তেওঁলোকৰ নচলিছিলে, সেই গোটেই ল'ৰাখিনিক হাত কৰি ল'লে। অনামিকাৰ জৰিয়তে ল'ৰাখিনিক হাত কৰাই নহয়, অসমীয়া ভাষাটোৰ প্ৰতি সিহঁতক দায়বদ্ধ কৰি পেলালে। অনামিকাৰ পিছত মায়া, মায়াৰ পিছত আশা, একাধিক্ৰমে গানৰ জুবিনজন আগুৱাই গৈ থাকিল। আৰু প্ৰতিটো এলবামতে তেখেতে নতুন নতুন তেখেতৰ বন্ধু তেখেতৰ ওচৰলৈ আনিবলৈ সক্ষম হ'ল। অনামিকাৰ সময়ত যদি ইমানকেইটা আছিল মানুহ, মায়াৰ সময়ত ইমানখিনি হ'ল, আশাৰ সময়ত আৰু বাঢ়িল, এনেকৈ গৈ থাকিল। তাৰ সমান